নমস্কাৰ জনাইছোঁ সকলোকে। আজি আমাৰ দাদাৰ মন্দিৰটোৰ পৰাই, দাদাৰ নামঘৰটোৰ পৰাই আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ কাৰণে এটা অতিকৈ বেয়া দিন, এটা অভিশপ্ত দিন। আজি 13 জুন আৰু আজিৰ দিনটোতে দাদাক আমাৰ মাজৰ পৰাই চিৰদিনৰ বাবে লৈ গৈছিল। দেশবাসীৰ বাবে আজিৰ দিনটো অতিকৈ এটা ভাল দিন। আজিৰ দিনটোত দেশ মাতৃৰ সুৰক্ষাৰ অৰ্থে মোৰ দাদা শ্বহীদ সুনীল কলিতাই নিজকে বলিদান দিছিল, নিজৰ প্ৰাণ আহুতি দি দেশ মাতৃক ৰক্ষা কৰিছিল। এগৰাকী ভগ্নী হিচাপে নিজৰ দাদাক হেৰুওৱা দুখ বহুত আছে, কিন্তু অসমীয়া হিচাপে, ভাৰতীয় নাগৰিক হিচাপে মোৰ দাদাই দেশৰ কাৰণে যিখিনি কৰিছে সেইখিনিক লৈ বহুত বেছি গৌৰৱান্বিত অনুভৱ কৰোঁ। পুৱাই উঠিছোঁ, গা পা ধুই দাদাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাইছোঁ, ধূপ জনাইছোঁ, পুষ্পাঞ্জলি অৰ্পণ কৰিছোঁ, দাদাৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। সঁচাকৈয়ে মনটো বহুত বেছি বেয়া লাগি আছে। বুকুখন কঁপি উঠে যেতিয়াই আজিৰ দিনটো আহে। কেতিয়াও নাহক 13 জুন, সেইটোৱে বিচাৰোঁ। বিহুৰ সৈতে তাৰ মন্দিৰত সোমাই অকণমান তাক স্মৰণ কৰিলোঁ। বহুত বেছি মনত পৰিছে, বুজাব নোৱাৰোঁ। আৰু ইফালে এয়া ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰিছে শ্বহীদ সুনীল কলিতাৰ স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত। আপোনালোকে বতৰটো চাওকচোন। টুটু দাদা আগতে ঘৰলৈ আহিলে সদায় বৰষুণ দিছিলে। এইখিনিতে কৈ থওঁ, সুনীল কলিতা টুটু দাদা বুলি মাত্ৰ আমি ঘৰত। আৰু এয়া তাৰ শ্ৰদ্ধাঞ্জলিৰ বাবে স্মৃতি ৰক্ষা সমিতিৰ সমূহ বিষয়ববীয়া এইদৰে পুৱাৰ ভাগতে আহিছে। তেওঁলোকে নিজৰ নিজৰ কামবোৰ অতি সুন্দৰকৈ কৰিছে। বৰদেউতা, বৰমা, দেউতা, মা সকলোবোৰ উপস্থিত আছে, সকলোৱে আহিছে। কিন্তু এটা কথা মই এইখিনিতে কওঁ যে পূৰ্বতে দাদা শ্বহীদ হ'বৰ আজি 5 বছৰ হ'ল। পূৰ্বৰ বৰ্ষসমূহত যেনেধৰণে এটা দেখিবলৈ পোৱা গৈছিল উৎসাহ, মানুহবোৰ ওলাই আহিছিলে, সকলোৱে মিলি দাদাৰ শ্বহীদ দিৱসটো পালন কৰিছিলে, আজিৰ দিনটো পালন কৰিছিলে। কিন্তু আজি নিমাওমাও পৰিৱেশ। হয়তো কিছুমানৰ ওচৰত সময় নাই, হয়তো মানুহবোৰ ব্যস্ত হৈ পৰিছে, হয়তো দিন বাগৰাৰ লগে লগে দাদাক মানুহে পাহৰিছে। কিন্তু আমি দাদাক কেতিয়াও পাহৰিব নোৱাৰোঁ। এগৰাকী ভগ্নী হিচাপেও পাহৰিব নোৱাৰোঁ আৰু দেশ মাতৃৰ নাগৰিক হিচাপেও আমি পাহৰিব নোৱাৰোঁ। আমি দাদাক পাহৰিব নোৱাৰোঁ। সি যিখিনি আমাৰ কাৰণে কৰি থৈ গৈছে, হয়তো বহুত কম মানুহে তেনেকুৱাকৈ নিজৰ জীৱনক বলিদান দিব পাৰে, নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি সন্ত্ৰাসবাদীৰ লগত সমুখ সমৰৰ পৰা যুদ্ধ কৰিব পাৰে। এয়া দাদাৰ স্মৃতি ৰক্ষা কমিটিৰ পৰা দাদাক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ কিছু যোজা। এই প্ৰতিশ্ৰুতি আজিলৈকে ৰূপায়ণ নহ'ল। আৰু মই ৰাইজৰো দেখিছোঁ যে লাহে লাহে ৰাইজৰ শ্বহীদগৰাকীৰ প্ৰতি যিটো শ্ৰদ্ধা ভক্তি থাকিব লাগে সেইটো লাহে লাহে কমি গৈছে। কি কাৰণত মই নাজানো, যে আমাৰ অসমীয়া জাতিয়ে হওক বা ভাৰতবৰ্ষৰ যিখিনি আমি ভাৰতীয় মূলৰ মানুহ, শ্বহীদৰ প্ৰতি যিখিনি আমাৰ কৰণীয় বা দায়িত্ব বা শ্ৰদ্ধা ভক্তি থাকিব লাগে সেইখিনি আমি সদায় ন্যায়কৈ আমি পালন কৰি যাব লাগে। কাৰণ আমাৰ দেশৰ কাৰণে এগৰাকী বীৰ শ্বহীদ হ'ল, তেখেতৰ প্ৰতি আমাৰ দায়িত্ব আছে, কৰ্তব্য আছে। গতিকে আমি যেন আজি আমাৰ এই অঞ্চলৰ ৰাইজে বহুতেই মানে ভাবে যে শ্বহীদ হৈছে আৰু হ'ব আৰু মানে সেইটো আৰু যিখিনি কৰিব লাগে চৰকাৰে কৰিব। আচলতে সেইটো কথা নহয়। আমাৰ ৰাইজৰো দায়িত্ব আছে, ৰাইজৰো আমাৰ দায়িত্ব আছে, বা আমাৰ এই অঞ্চলৰ ৰাইজে আমি শ্বহীদগৰাকীৰ কাৰণে আমি কি কৰিলোঁ বা কি। সুনীল, তোমাক নমস্কাৰ। সুনীল, তোমাক নমস্কাৰ। অসম মাতৃৰ বাবে জীৱন দিলা দান, শান্তিকামী অসমক অশান্তি কৰি ৰাখে প্ৰতিবেশীৰ কোনোবা দেশে, হয়তো এইটো ভাতৃঘাতী সংঘৰ্ষৰ ফলো হ'ব পাৰে। তোমাৰ ৰক্ত ৰঞ্জিত দেহ দেখি প্ৰতিশোধৰ বহনি দাও দাওকৈ জ্বলে।
কিয় আমাক শান্তিত থাকিব নিদিয়ে দুষ্কৃতি দুৰাচাৰসকলে। গুচি গ'লা তুমি অচিন মুলুকত, য'ত নাই হিংসা বিদ্বেষ আৰু কাপুৰুষালি। তোমাৰ বৰ্তমান আমাৰ ভৱিষ্যতৰ বাবে সকলো অৰ্পণ কৰি শ্বহীদ সুনীল তোমাক নমস্কাৰ। আৰু এনেতে CRPFৰ শীৰ্ষ বিষয়া আহিব বুলি খবৰ দিলে। তেওঁলোকে দাদাৰ ফটো আনিলে, ফুলৰ মালা আনিছে। দাদাৰ প্ৰতিমূৰ্তিৰ ওচৰতে সেইখন আমি স্থাপন কৰিলোঁ। তেওঁলোকক অকণমান সহায় কৰি দিলোঁ, সৰু দা ভাইটি দা আমি এনেকুৱাকৈ অকণমান লাগি যাচি দিলোঁ। ঠিকে আছে। আৰু এয়াও বৌৱে দাদাৰ ফটোত পুষ্পাঞ্জলি অৰ্পণ কৰিছে। আপোনালোকে সকলোৱে কৈয়ে থাকে নহয় বৌক নেদেখাওঁ বুলি, আজি অকণমান দেখাইছোঁ বৌক। বৌ ভাল নাপায় সিমান ভিডিঅ'ত উঠি, গতিকে ময়ো জোৰ নকৰোঁ যে বৌ আহা ভিডিঅ' কৰোঁ। আৰু আজিৰ এই ভিডিঅ'টি মোৰ ইমানতে শেষত পুনৰবাৰ শ্বহীদ সুনীল কলিতাৰ আজি মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। দাদা তই য'তে আছ ভালে থাক, তোৰ আত্মাই শান্তি কামনা কৰক। আপোনালোকলৈও ধন্যবাদ।